1922 চনতে প্ৰতিষ্ঠিত শ্ৰী শ্ৰী কালী মন্দিৰত মই বৰ্তমান উপস্থিত আছোঁ আৰু এই ঐতিহাসিক কালী মন্দিৰত প্ৰতিদিনে ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। বিশেষকৈ সকলোৰে বিশ্বাস ইয়াত পূজা অৰ্চনা আৰম্ভ কৰিলে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে। মই উপস্থিত আছোঁ দেৰগাঁও শ্ৰী শ্ৰী মহাকালী মন্দিৰৰ চৌহদত আছোঁ আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, 1922 চনতে প্ৰতিষ্ঠিত এই কালী মন্দিৰে বিশেষ তাৎপৰ্য বহন কৰি আহিছে আৰু পৰম্পৰাগতভাৱে প্ৰতিদিনে ইয়াত উদযাপিত হৈ আহিছে কালী পূজাৰ যি মাহাত্ম্য, এই কালী পূজাৰ মাহাত্ম্য আৰু সকলোৰে মাজত এটাই বিশ্বাস আছে, ইয়াত পূজা অৰ্চনা আৰম্ভ কৰিলে ধূপ নৈবেদ্য আগবঢ়ালে শৰাই সঁফুৰা আগবঢ়ালে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। সেয়ে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ পিছতে তেওঁলোকে ইয়াত শৰাই সঁফুৰা আগবঢ়ায়। বিশেষকৈ ইয়াত বলি বিধান আছে আৰু এই বলি বিধান ক্ৰমান্বয়ে চলি আহিছে। বিশেষকৈ এই মহাকালী মন্দিৰৰ যিগৰাকী মূল পুৰোহিত বাবা আছে, বাবাৰ পৰা বিশেষকৈ জানিম কেতিয়াৰ পৰা পূজা আপোনালোকে আৰম্ভ কৰে? আমি মানে 8:30-9টাৰ পৰা পূজা আৰম্ভ। কিমান টাইম হ'লে আপোনালোকে পূজা কৰে? পূজাটো এতিয়া চলি আছে। প্ৰতিদিনে কিমান মানুহ হয় আপোনালোকৰ? মানে কম বেছি হয়তো 200 মান হ'ব, 300 মান হ'ব, 10টাই মান হ'ব। প্ৰতিদিনে আহে? প্ৰতিদিনে পূজা কম দিনে হয়। মানুহে কি বিশ্বাস কৰে? খালি দেৱীৰ বিশ্বাসে যিটো কৰ্ম কৰি যায় এইবিলাক এটাই পূৰ্ণ হোৱাৰ পিছত আকৌ পূজা দিয়ে, এই বিষয়ে চলি আছে। আৰু আজিৰ দিনতো এইটো 20 দিনৰ বাৰ টাইম কিনাৰ বস্তুটো, গতিকে এতিয়া যেনেকৈ চলি আছে তেনেকৈ এতিয়া ভালে চলি আছে। এতিয়া কি হ'ব মালিক জানে। এতিয়া চলাই দিছে যেতিয়ালৈ মোৰ তেনেকৈ চলি আহিছে। তেনেকৈ চলি আছে। হয়, সকলোৰে বিশ্বাস, তেওঁলোকে বিশ্বাস কৰে, তেওঁলোকৰ যি মনৰ বাঞ্ছা পূৰ্ণ হয়। তেওঁলোকে বিশেষকৈ এটা কথা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে আৰু বিশেষকৈ দেখিবলৈ পোৱা যায় তেওঁলোকে ইয়াত শৰাই সঁফুৰা আগবঢ়ায়। ইয়াত যিসকল শৰাই সঁফুৰা আগবঢ়োৱা যিসকল ব্যক্তি আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। বিশেষকৈ আপোনালোকে আজি পুৱাৰ ভাগতে আহিছে, ধূপ নৈবেদ্য আগবঢ়াইছে, কেনেকুৱা ধৰণৰ আপোনালোকৰ মনোবাঞ্ছা ইয়ালৈ আহিছে? এক পবিত্ৰ পৰিৱেশ, যিহেতু ইতিমধ্যে আমি সকলোৱে জানো 1922 চনতে প্ৰতিষ্ঠিত এভাগ জাগ্ৰত মন্দিৰ আৰু দেৰগাঁৱৰ নিঘেৰিটিং দেৱালয়ৰ লগতে এইভাগ মন্দিৰৰ মহিমাৰ কথা আমি সকলোৱে জানো। আমি সকলো আহোঁ বিশেষ দিনবিলাকত, আহি ইয়াত পূজা অৰ্চনা আগবঢ়াওঁ আৰু যিমতে আমি সেৱা অৰ্চনা আগবঢ়াওঁ সেইমতে আমি ফলো লাভ কৰোঁ। সেইবাবে এইভাগ মন্দিৰৰ ওপৰত আমাৰ বিশ্বাস খুব বেছি। বিশেষকৈ জাগ্ৰত এই মহাকালী মন্দিৰৰ চৌহদত এনেকৈ পুৱাৰ পৰা ভিৰ দেখিবলৈ পোৱা যায়। বিশেষকৈ এক প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ মাজত মন্দিৰটো প্ৰতিষ্ঠিত আৰু এই নান্দনিক পৰিৱেশৰ মাজত এনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে আৰু ভক্তপ্ৰাণ ৰাইজ আহি তেওঁলোকে পূজা অৰ্চনা আৰম্ভ কৰে। এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। তেওঁলোকে আশা প্ৰকাশ কৰে, তেওঁলোকৰ যি মনৰ অভীষ্ট তেওঁলোকৰ পূৰ্ণ হয় বুলি তেওঁলোকে বিশ্বাস কৰি আহিছে আৰু সেয়েহে ইয়াত পূজা অৰ্চনা আৰম্ভ কৰে আৰু বিশেষকৈ ইয়াত বলি বিধান আছে আৰু বলি বিধানৰ সেই পৰম্পৰা ৰক্ষা কৰি আহিছে আৰু প্ৰতিদিনে ইয়াত বলি বিধানৰ যি ব্যৱস্থা গঢ়ি তোলে আৰু বিশেষকৈ এই বাবাগৰাকীয়ে পুৱাৰ পৰা ইয়াত পূজাত বহাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে বলি বিধানত অংশগ্ৰহণ কৰে। বাবা, বিশেষকৈ বলি বিধানত বিশেষভাৱে আপোনালোকে গুৰুত্ব দিয়ে, কেনেকুৱা ধৰণৰ আপোনালোকে বলি বিধান আগবঢ়ায়? ছাৰ জনে আগতে পূজা চাকি জ্বলাব, ফাটৰ চাকি জ্বলাব, জল ফুল দিব। তাত যেনেকৈ কি কামত আগবাঢ়িছিলে এই কাম আকৌ সিদ্ধান্ত মতে বোলে এই কামটো মোৰ হৈছে, এই কামৰ কাৰণে মই আগত চাকি জ্বলালোঁ, এতিয়া কামটো হৈ গ'ল। তাৰ বিষয়ে আজি আপোনাক যদি মাকে দৰ্শন লোৱাৰ হ'ল তাৰ মানে পূজা দিবলৈ আগবাঢ়িছোঁ। গতিকে যেনেকৈ চাকি নটা দিব, ধূপ দিব, ফল মূল দিব, ফুল জল দিব, গাখীৰ দিব, তাৰপিছত বলি বিধান তাত চলি যাব। হয়, এনেকৈ দেখিবলৈ পোৱা যায় দেৰগাঁও কালী মন্দিৰৰ যি পূজাৰ পৰিৱেশ, জাগ্ৰত মহাকালী মন্দিৰৰ পূজাৰ পৰিৱেশ প্ৰতিদিনেই এক আধ্যাত্মিক পৰিৱেশৰ মাজত এনেকৈ পূজা অৰ্চনা আৰম্ভ হয়, বলি বিধান আৰম্ভ হয়। এনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে, এনেকৈ পূজা প্ৰতিদিনে অনুষ্ঠিত হয়। এক জাগ্ৰত মন্দিৰ বুলি ক'ব লাগিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, এনেকৈ পূজা অৰ্চনা প্ৰতিদিনে আৰম্ভ হৈ আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।